গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এটা কথা স্পষ্ট হৈছে যে ২৬ৰ বিধানসভা নিৰ্বাচন কেন্দ্ৰিক যুদ্ধখন খুব ভাল হ'ব, খুব ইণ্টাৰেষ্টিং হ'ব। ফলাফল কি হয় বাদ দিয়ক, কিন্তু যুদ্ধ যে হ'ব সেয়া খাটাং। এইকাৰণে কৈছোঁ, মুখ্যমন্ত্ৰীকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতাসকলৰ যিটো কথা বতৰা, চাল চলন, শাৰীৰিক ভংগীমা, প্ৰকাশভংগী, এই সকলোবোৰে স্পষ্ট কৰিছে তেওঁলোক কিছু পৰিমাণে শংকিত হৈছে। ফলাফলটো বাদ দিয়ক কি হয়, কিন্তু যুদ্ধখন হ'ব আৰু সেই যুদ্ধখন হোৱাটোৱে অসমৰ সাধাৰণ জনতাই বিচাৰে। এতিয়া কথাটো হ'ল গৌৰৱ গগৈৰ সন্মুখত আৰু কি কি প্ৰত্যাহ্বান আছে। এতিয়া মন কৰক যে অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ তৃতীয় বেঞ্চত শেষৰ ফালে থকা কিছুমান মানুহে সন্মুখত আহি নেতৃত্ব দি আছে, আৰু যিসকলৰ আচল অৰ্থত কংগ্ৰেছৰ প্ৰতি ত্যাগ আছে, কংগ্ৰেছ দলটোক এইখিনি সময়তো ধৰি ৰাখিছে, তেওঁলোক কিন্তু বহুত সময়ত এই থাৰ্ড বেঞ্চিৰ পৰা প্ৰথম বেঞ্চিত বহা নেতাসকলৰ দ্বাৰা উপেক্ষিত হৈ আছে। গতিকে এই কথাবোৰ নজৰ দিব লাগিব। আৰু এটা কথা ক'ব খুজিছোঁ, লেতেৰা টেবুল এখন মচিবলৈ লেতেৰা কাপোৰ ব্যৱহাৰ কৰিলে নহ'ব, চাফা কাপোৰ ব্যৱহাৰ কৰিব লাগিব, ভাল পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ। কিন্তু আপোনালোকৰ কি হৈ আছে, কিছুমান ভেকভাওনা হৈ আছে। যেনে ধৰি লওক, পঞ্চায়তত টিকট কেন্দ্ৰিক কিছুমান বিতৰ্ক হৈছে, টিকট বিক্ৰীক লৈ বিতৰ্ক হৈছে, আৰু এই গোটেই পঞ্চায়ত কেন্দ্ৰিক টিকট ক্ৰয় বিক্ৰয় ঘটনাটোক অনুসন্ধান কৰিবলৈ কাক দায়িত্ব দিছে? কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটোৱাৰ ডাঙৰীয়াক। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, পৱন সিং খাটোৱাৰ নিজে কিমান সৎ এই কথাটো কিন্তু চাব লাগিব। কাৰণ পৱন সিং খাটোৱাৰ ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষগৰাকী নিযুক্তিৰ ক্ষেত্ৰত কেনেকুৱা অভিযোগৰ সন্মুখীন হৈছিল, কি কি অভিযোগ আহিছিল তেওঁৰ বিৰুদ্ধে, কিমান টকাৰ অভিযোগ আহিছিল, কেনেকৈ নিযুক্তি দিছিল, সেই কথাবোৰ মনত ৰখা উচিত। আৰু যদি আপোনালোকে পাহৰি গৈছে, আমি যথাসময়ত মনত কৰি দিম যদি লাগে। সেইকাৰণে কৈছোঁ, লেতেৰা কাপোৰ এখনেৰে লেতেৰা চকী মেজ পৰিষ্কাৰ কৰিবলৈ চেষ্টা নকৰিব, বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াই। আনহাতে আমি ক'ব খোজা অন্য কথাটো হ'ল, এই যে শেষ বেঞ্চৰ ল'ৰাজনে আহি প্ৰথম বেঞ্চত বহি নেতৃত্ব দি একাংশ কংগ্ৰেছীক উপেক্ষিত কৰিছে। তেওঁলোকে কেৱল বুমৰ সন্মুখত নেতাৰ কাষতহে থিয় দি ৰাজনীতি কৰি আছে, কংগ্ৰেছ কৰি আছে, সেই কথাবোৰ গুৰুত্ব দিব লাগিব। কাৰণ নেতাৰ কাষত থিয় হৈ দুটামান ভাল কথা কৈ নেতাক তৈলমৰ্দন কৰি যদি তেওঁলোকে কংগ্ৰেছ দলটোক চাৰিওফালৰ পৰা উঠাব খুজিছে, এয়াতো অসম্ভৱ, ইয়াত সম্পূৰ্ণ ভণ্ডামি। গতিকে এই বিষয়বোৰৰ গুৰুত্ব দিব লাগিব গৌৰৱ গগৈ ডাঙৰীয়াই। আমি এটা উদাহৰণ দিছোঁ, নলবাৰী কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নলবাৰীক নেতৃত্ব দিবলৈ কিমান সক্ষম, এই কথা নিজে চিন্তা কৰক। তেওঁ কাৰ প্ৰতিনিধি আছিল, বা নীলমণি সেন ডেকা মন্ত্ৰী হৈ থাকোঁতে বৰ্তমানৰ সভাপতি নলবাৰী জিলা ৰাতুল পাটোৱাৰীয়ে কি কি কাম কৰিছিল, কেনেকুৱা কাম কৰিছিল, এই কথাবোৰ খবৰ লওক। খবৰ ল'লে গম পাব তেওঁৰ বিৰুদ্ধে কি অভিযোগ আছিল, তেওঁ কোনবোৰ কাম কাজত জড়িত হৈ আছিল। এতিয়া তেওঁৰ দৰে লোক এজনে, নেতা এজনে নলবাৰীৰ দৰে ৰাজনৈতিকভাৱে সচেতন জিলা এখনক প্ৰতিনিধিত্ব কৰি সভাপতিৰ দায়িত্ব পালন কৰি কংগ্ৰেছ দলটোক যদি ফলে ফুলে জাতিষ্কাৰ কৰিব পাৰে বুলি আপোনালোকে আশা কৰে, সেয়া ভুল হ'ব। এইকাৰণে কৈছোঁ, কথাবোৰ আপোনালোকে খবৰ ল'ব, অনুসন্ধান কৰিব আচলতে কি হৈ আছে। এই মুহূৰ্তত মই এটা কথাই কৈছোঁ, নলবাৰী জিলাত নতুনকৈ টিহু সমষ্টি গঠন হৈছে। টিহু সমষ্টিৰ বেছিভাগ গাঁও পঞ্চায়ত, মানে আপোনাৰ গাঁও অঞ্চলত এতিয়ালৈকে বুথ কমিটি গঠন কৰিব পৰা নাই, মণ্ডল কমিটি গঠন কৰিব পৰা নাই। কংগ্ৰেছৰ ভেটি জিৰ' হৈ আছে এতিয়াও। যিখিনি সময়ত টিহু সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা লোকসকলে মানে পৰিৱৰ্তন বিচাৰিছে, বিশেষকৈ পূব নাম্বাৰ ভাগ, পশ্চিম নাম্বাৰ ভাগ বা নমাটি মৌজাৰ লোকসকলে পৰিৱৰ্তন বিচাৰিছে, তেওঁলোকে নতুনক মানে অগ্ৰাধিকাৰ দিব খুজিছে। সেইখিনি সময়ত কংগ্ৰেছ দলটোৱে সেই অঞ্চলটোত কোনো ধৰণৰ খপনি পুতিবলৈ অসমৰ্থ হোৱাটোৱে কি বুজায়, আৰু তাৰ দায়ী গুণ নিশ্চয় সভাপতি। এতিয়া সভাপতিয়ে টিভিৰ সন্মুখত বা নেতাৰ কাষত থিয় হৈ বিৰাট ভাল কথা ক'লেতো নহ'ব। গতিকে এই বিষয়বোৰো গৌৰৱ গগৈ ডাঙৰীয়াই বিবেচনা কৰিব লাগিব। এই সকলোবোৰ পৰ্যবেক্ষণ কৰি তৃণমূল পৰ্যায়ৰ পৰা কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰি কংগ্ৰেছ দলটোক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ কৰাব লাগিব। এইকাৰণে কৈছোঁ, ভাৰতীয় জনতা পাৰ্টি 2, 3 জন 4, 5 জন যিয়ে নহওক, তেওঁলোকৰ কমিটি গঠন কৰিবলৈ ক'তো বাকী নাই। এই কথাবোৰ চাব, কাৰণ এটা টিভিৰ সন্মুখত কথা কোৱা আৰু তৃণমূল পৰ্যায়ত থাকি সাধাৰণ মানুহৰ লগত কাম কৰি নিজৰ দলটোক আগবঢ়াই নিয়া কথাটো বেলেগ কথা। গতিকে এই কথাবোৰ ভাবি চিন্তি চাব। এতিয়া আপোনাৰ কাষত বহুত মানুহ ভিৰ লাগিব, শুভেচ্ছা জনাব, গামোচা পিন্ধাব, বিভিন্ন ধৰণৰ উপহাৰ দিব, আপোনাৰ মানে গাৰ চাহটোৰ দৰে থাকিবলৈ চেষ্টা কৰিব। তেওঁলোকক কাষত নাৰাখিব, কামত খটুৱাওক, জাগাত যাওক। বিৰোধী প্ৰতিটো দলতে এই অৱস্থা, আৰু সেইকাৰণে এই গতি হৈ আছে। গতিকে আজি আৰু বেছি ক'ব খোজা নাই। শেষত এটা কথাই আমি ভাল পাইছোঁ যে যুদ্ধখন ভাল হ'ব, সঁচাকৈ মজাৰ যুদ্ধ এখন হ'ব। কোন হাৰে কোন জিকে বাদ দিয়ক, শইকীয়া গগৈৰ যুদ্ধখন হ'ব, ভাল যুদ্ধ হ'ব, আৰু এই যুদ্ধখন চাবলৈ আমি ৰৈ আছোঁ। ধন্যবাদ।